ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ নিশাই ভগৱান শিৱশংকৰে প্ৰথমবাৰৰ বাবে শিৱলিংগ ৰূপত আৱিৰ্ভাৱ হৈছিল আৰু সেইদিনাই ভগৱান বিষ্ণু তথা ব্ৰহ্মাই প্ৰথমবাৰৰ বাবে শিৱলিংগৰ পূজা কৰিছিল। সেইবাবে শিৱলিংগৰ উৎপত্তিৰ দিন হিচাপে সেই তিথিক শিৱৰাত্ৰি হিচাপে পালন কৰে। লগতে কোৱা হয় যে ব্ৰহ্মাই মহাশিৱৰাত্ৰিৰ দিনাই শিৱশংকৰৰ ৰুদ্ৰ ৰূপতে আৱিৰ্ভাৱ ঘটাইছিল। অন্য এক কাহিনী মতে শিৱৰাত্ৰিৰ দিনাই শিৱ আৰু পাৰ্বতীৰ বিবাহপাশত আবদ্ধ হৈছিলে। কিছু যোগীৰ মতে মহাশিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল বিষ পান কৰি পৃথিৱীক ৰক্ষা কৰিছিল। শিৱৰাত্ৰিৰ দিনাই শিৱই তাণ্ডৱ নামেৰে জনাজাত মহাজাগতিক নৃত্য প্ৰদৰ্শন কৰিছিল। মুঠতে শিৱৰাত্ৰি হৈছে ভগৱান শিৱক শ্ৰদ্ধা যাচিবলৈ অনুষ্ঠিত কৰা এটি উৎসৱ। কোনোৱে কোনোৱে কয় যে ভগৱান শিৱই শিৱৰাত্ৰিৰ নিশা পৃথিৱীলৈ নামি আহি পৃথিৱীত হোৱা সকলো পাপ হিংসা নাশ কৰি পৃথিৱীক আকৌ এবছৰৰ কাৰণে পুণ্যৰ ৰূপত প্ৰকাশ কৰি গুচি গৈছিল। এই হৈছে শিৱৰাত্ৰি। শিৱৰাত্ৰিত ব্ৰত ৰখা উচিত। মাছ মাংস তেল গ্ৰহণ নকৰি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। সদায় বগা বস্ত্ৰ পিন্ধিব লাগে। গাখীৰ গৰু হ'ব লাগে। বগা ফুল দিব পাৰি, কিন্তু চম্পা কেতেকী ফুল দিব নালাগে। পঞ্চামৃতো দিব পাৰি। চন্দনৰ ফুট দিব লাগে, কিন্তু কুমকুমৰ ফুট দিব নালাগে। আৰু তুলসীৰ পাত কেতিয়াও দিব নালাগে। আৰু বেলপাত দিলে সেই বেলপাত ফটা চিটা হ'ব নালাগে। 3টা পাত একলগ হৈ যিখিলা পাত হয় সেইখিলা দিব লাগে। মুঠৰ ওপৰত নীতি নিয়মেৰে পানী এচলু দিলেও ভোলানাথ সন্তুষ্ট হয়। শিৱ হ'ল সৃষ্টি আৰু প্ৰলয়ৰ প্ৰতীক, সকলো জীৱকুলৰ দেৱতা। সকলোৰে প্ৰাৰ্থনা সন্তুষ্ট হয়। শিৱই সুন্দৰ, শিৱই সত্য। গতিকে আমি শিৱৰাত্ৰিত শিৱ দেৱতাক আমি প্ৰণাম জনোৱা উচিত। ধন্যবাদ।